নমস্কাৰ ছাত্ৰসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জুলাই 2024 ডিএ বৃদ্ধিৰ শেহতীয়া সূচকাংক প্ৰকাশ আৰু ডিএ বৃদ্ধি সম্পৰ্কে আপোনাৰ ভাল খবৰ প্ৰকাশ পাইছে হয় ছাত্ৰসকল আপোনালোকে নিশ্চয় জানে যে আপোনালোকে বছৰত দুবাৰ সপ্তম দৰমহা আয়োগৰ অধীনত ডিএ লাভ কৰে এবাৰ আপোনাৰ জুলাই মাহত যেটো আপোনালোকে পাইছে 46% হৈছে কৈ আনহাতে আপোনালোকে পৰৱৰ্তী এই জানুৱাৰী মাহৰ পৰা আপোনালোকৰ লাগু হ'ব যেটো আপোনালোকে এই 2 দিনৰ ভিতৰত পায় আৰু কিন্তু আপোনালোকে ইয়াৰ পিছত আকৌ আপোনালোকে জুলাই মাহত আন এটা পৰৱৰ্তী মুৰগী বনাছ লাভ কৰিব আৰু ইয়াৰ সূচকাংক প্ৰকাশ পাইছে আৰু এছাক আমি আপোনালোকক পুনৰবাৰ দেখুৱাইছো আৰু যেটো আপোনাৰ লেবাৰ বিউৰোৰ শেহতীয়া সূচকাংকৰ ভিত্তিত আপোনাৰ কনজুমাৰ প্ৰাইচ ইনডেক্স আপোনাৰ 0.1 পইণ্ট বৃদ্ধি হৈ এয়া 38.9 হৈছে গৈ আৰু এয়া আপোনাৰ ডিএ বৃদ্ধিৰ ক্যালকুলেটৰত যোগ কৰাত আপোনাৰ পৰৱৰ্তী মুৰগী বনাছ আপোনাৰ 51% হৈছে গৈ তাৰ মানে পুনে 1% বৃদ্ধি হৈ 51 হৈছে গৈ আনহাতে আৰু আপোনাৰ বাকি 5 মাহৰ সূচকাংক প্ৰকাশ পাবলৈ বাকি আৰু আশা কৰা গৈছে যে পৰৱৰ্তী আপোনালোকৰ দিয়ে আকৌ আপোনাৰ 54% নাইবা 55% হ'ব গৈ হে গুৰুত্বপূৰ্ণ ভিডিওটো নিশ্চয় লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো চাবৰ বাবে ধন্যবাদ